চুলির হিসাব করিব পারে ব্রাহ্মণী কোনোবা কীর্তি জানো নিজের পুত্রার আয়ু করিব পারে ও ব্রাহ্মণী আরে ব্রাহ্মণী আজকে একবারের কারণে কইছো আমার কাহিনী আমার বাচ্চার আমার মাঝত মাত্র 3 দিন জিয়াই থাকিব ব্রাহ্মণী আরো 3 দিন পিছত আমার মরমর কপিত যায় আমার এরি গুছি যাব ব্রাহ্মণী ব্রাহ্মণী আর কাটি না থাকিবি বাসায় খালি পাই যাব মনত রাখিবি আৰু মাত্ৰ 3 দিন ব্রাহ্মণী ব্রাহ্মণে ও ব্রাহ্মণিক ওই কথা জমর জমর পুত্র সত্য কামে মনে মনে ভাবে আই পিতাই কান্দি আছে কই আছে কোনোবা বলে 3 দিন পিছত কৰবলৈ গুচি যাব কথাটো বাৰু কি এ তত্ত্ব কথা জমৰ পুত্ৰই ও বুজি পোৱা মনে মনে ভাবে আই পিতাই কান্দি থকা মতেই কোনোবাই অহাকালি কাৰোবাক এৰি গুচি যাব কোনে বাৰু কাক এৰি গুচি যাব নাই মই আজিয়ে কপিত ভজক কথাষাৰ সুধিবই লাগিব সেই দুয়োজনে একেলগে ফুৰিবলৈ কথাষাৰ ময়ো মন কৰিছো দাদা আমাৰ আই পিতাই সকলো সময়তে মন মাৰি থাকে আৰু মুখ লুকুৱাই সকলো সময়তে কান্দি থাকে কিয় কান্দি থাকে আজিলৈকে সোধাও নাই ময়ো গমো পোৱা নাই এটা কাম কৰি আজি নিশাই মই আই পিতাক কথাষাৰ সুধিমেই ঠিক আছে বলা এই নিশা কালে সোধে কথা ও বিন্তি মাতৃ আই ও পিতা হে তোমালোকে কি বাচ্চা কথা বলে
ডাঙৰ বলদা আপুনি কিনা কথা নকওঁ বৰ বেয়া কথা হ'ব আপুনি এই বাচ্চা বাচ্চা ব্ৰাহ্মণে বুলন্দ মা পিতাই আমি কথা কৈছে ৰবা পিতাই আমি কথা কৈছে ৰবা মই অহাকালি তোমালোকক এৰি নাযাওঁ ৰবা মই অহাকালি তোমালোকক এৰি নাযাওঁ ৰবা ভগৱান এয়া তুমি কি লাগে খাইছ ভগৱান নাই নাই মই যদি এনেকৈ কান্দি থাকো আই পিতাৰ বাৰু কি হ'ব আই হবা পিতা অ হে জন্ম মৃত্যু বিবাহ পিতা Oh,
তো মোক মাৰি নিবা মৃত্যুৰ আগমুহূৰ্তত মই তোমাক এটা কথাই ক'ব বিচাৰো মৃত্যুৰ পিছত অহা জন্মত যেন আকৌ মই এই দুজন মানুহক আই পিতা হিচাপে পাওঁ মৃত্যুৰ পিছত অহা জন্মত যেন আকৌ মই এই দুজন মানুহক আই পিতা হিচাপে হিমতে Papi Jabe, how do you do? Hey, rasa papi Jab, how kamu tiduri? Hey, তুমি কি কৈছা বাচ্চা? তো আমি হাসি বিদায় দিব লাগে। কোন পিতৃমাতৃ এই দিনটার পুত্র হাসি বিদায় দিব বাচ্চা স্বামী বাচ্চাই কি করে শুনিলে কি বহুত ডাঙর হয়ে গেল স্বামী কি আমাকে ইমান ডাঙর কথা কব পৰা হল তারপরে আমি হাসি বিদায় দিব লাগে তারপরে আমি হাসি বিদায় দিব লাগে স্বামী ময়ূর কথা দিল আমার বাচ্চা যদি হকারে আমাকে গুছি যায় ময়ূর ঢাকায় নবই জীবনতে মরে যাব স্বামী ময়ূর ঢাকায় নবই জীবনতে মরে যাব হোমে ঘাসন আকা কান্দি পিতৃমাতৃ জমর পুত্র সত্যকামে মনে মনে ভাবে ইমান এটি সুন্দর পরিয়াল অহাকালি নিকেশ হয়ে যাব নাই মই কপি খাদক মরিব নোৱাৰো মই কপি খাদক যেনেকৈ নহওক জীয়াই ৰাখিব কিন্তু কেনেকৈ এইফালে পোহৰ হবৰ হ'ল আই পিতাই দেখোন নিদ্ৰাই যোৱা নাই কেনেকৈ সহায় কৰ অভাৱী পোৱা মনে মনে সত্য কামে কি এই মাত শুনি কপি ধজে ওলাই আৰু জামৰ পুত্ৰ সত্য কামে কি কৰিলে এই হাতত ধৰি কপি আৰু জমনগৰত গুপ্ত স্থানত হেলুকুৱেৰা
হৰিধন বিপ্লৰ ঘৰত কি দেখা পালে জানে বহু মানুহ ভৰি আছে কিন্তু কবিতাৰ কপিত ধস সেই পৃথিৱীত নাই কলৈ যাব পাৰে জন্মজাই মনে মনে ভাবে কপিত ধদক যিহেতু প্ৰভু কৃষ্ণই হৰিধন বিপ্লৰ ঘৰত পুত্ৰ হিচাপে পঠাইছে নিশ্চয় প্ৰভু তাক বৈকুণ্ঠলৈ লৈ গৈছে ঠিক আছে হে নাৰায়ণক যমৰজাই স্মৰণ কৰোঁ যমরজাই অপ্রণাম করে ও হাগিমারি নারায়ণ শুনা দম ধর্মরাই কপিত ধ্বজক মই বৈকুণ্ঠলৈ নিয়া নাই কপিত ধ্বজ আছে এই জমনগৰতে তোমাৰ পুত্ৰ সত্যকামে তাক লুকুৱাই ৰাখিছে এই কথা শুনি যমৰাজা হৈ আচৰিত বলকচোন প্ৰভু লগে লগে দুয়োজন আৰু এতিয়া চাওক নাম ধৰ্মী ৰাইজ যেতিয়ালৈ যমৰজা সেই কপিত ধ্বজৰ ওচৰ পাইছিল যেতিয়ালৈ সেই কপিত ধ্বজৰ মৃত্যুৰ সময় উকলি গৈছিল এতিয়া প্ৰশ্ন হল কপিত ধ্বজটো জমনগৰতেই আছে কপিত ধ্বজৰ বাৰু মৃত্যু হব নে কপিত ধ্বজ জীয়াই থাকিব আহকচোন যমৰজাই যায় নিজৰ পুত্ৰ সত্যকামক কৈছিল হেৰৈ বাচা সত্যকাম তই কি কৰ্ম কৰিলি যমৰ পুত্ৰ হৈ তই মৃত্যুত বাধা দিলি এতিয়াও সময় আছে এতিয়াই গৈ এই কপিত ধ্বজক হৰিধন বিপ্লৰ ঘৰত গতাই থৈ আহা আৰু তাৰ প্ৰাণবায়ু হৰণ কৰি আনা কি এই কথা শুনি নাৰায়ণে অহাকি বেলা যমৰজা চাই মৃত্যুর
তেতিয়া প্ৰভু কৃষ্ণই কপিধ্বজক চাই কৈছিল, হেৰৈ বাছা কপিধ্বজ, তোমাৰ সততা আৰু নিষ্ঠাত অভিভূত হলো মই, আৰু সেইকাৰণে আজিৰ পৰাই 6 কোটি আয়ুস বাছা তোমাক দিলো মই, 6 কোটি আয়ুস বাছা তোমাক দিলো মই। ধৰ্মশীল দয়াশীল গুণশীল তোমাৰ পিতৃমাতৃ, ধৰ্মশীল দয়াশীল গুণশীল তোমাৰ পিতৃমাতৃ, তোমাৰ পিতৃমাতৃৰ বাবেও তোমাৰ আয়ুস আজি হৈ গ'ল, তোমাৰ পিতৃমাতৃৰ বাবে তোমাৰ আয়ুস আজি হৈ গ'ল। বুলি নাৰায়ণে অন্তৰ্ধান নামঘৰ নলবাৰী মালিকুচি নিবাসী মাননীয় মুনীন্দ্ৰ কলিতাদেৱে অভিযোজনা কৰা জীয়া মানুহ শীৰ্ষক নাগাৰ নামৰ কাহিনীটি আপোনালোকৰ ওচৰত খুলে শুদ্ধই পৰিৱেশন কৰিলোঁ। অনিচ্ছাকৃত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে ক্ষমা মাৰ্জনা বিচাৰিছোঁ। সেই পৰমশ্ৰদ্ধাৰ নামঘৰ ৰাইজ, নামটিৰ আৰম্ভণিতে দুআষাৰ কথা কৈছিলোঁ। প্ৰথমতে নামটোত অকণমান হুলস্থুল হৈ আছিল, গতিকে কাৰোবাৰ হয়তো মনত আছে, কাৰোবাৰ হয়তো মনত নাই। আকৌ এবাৰ কৈ দিছোঁ, বেয়া কৰ্মত মানুহৰ আয়ুস কমি যায়, বেয়া কৰ্মত মানুহৰ আয়ুস কমি যায়, ঠিক তেনেকৈ ভাল কৰ্মই মানুহৰ আয়ুস বঢ়ায়। হে পৰমশ্ৰদ্ধাৰ নামঘৰ ৰাইজ, আমি পৃথিৱীৰ প্ৰত্যেকজন মনুষ্যই বিচাৰো আমাৰ আয়ুস 2 দিন হলেও বেছি হওক। আমি সকলোৱে বিচাৰো আমি যাতে 2 দিন হলেও বেছিকৈ জীয়াই থাকো। আমি প্ৰত্যেকে বিচাৰো আমাৰ ল'ৰা ছোৱালী সমাজৰ মাজত জিলিকি থাকক আৰু বহু দিনলৈ জীয়াই থাকক। কিন্তু তাৰ পৰিৱৰ্তে আমি সকলো সময়তে বেয়া কৰ্ম কৰি আহিছো, পাপ কৰ্ম কৰি আহিছো, যাৰ কাৰণে আমাৰ আয়ু কমি যায়। এই পৰমশ্ৰদ্ধাৰ নামঘৰ ৰাইজ, আহকচোন আমি আজি এইখন বৈকুণ্ঠপুৰীৰ পৰাই একে মুখে সকলোৱে হৰিৰ নাম লওঁ, একেই মুখে সকলোৱে হৰিৰ নাম লওঁ। ভাল কৰ্ম কৰি আমাৰ আয়ুস বঢ়াও, ভাল কৰ্ম কৰি আমাৰ আয়ুস বঢ়াও, ভাল কৰ্ম কৰি আমাৰ আয়ুস বঢ়াও। কৃষ্ণ, ও হৰি তোমাৰ